নমস্কাৰ যিসকল ছাত্ৰীয়ে 2024 চন আছাম পলিটেকনিক এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে নিশ্চয় অনলাইন এপ্লাই কৰাৰ বাবে অপেক্ষা কৰি আছে কাৰণ আজি 1 জুন আজি আবেলি 4টা বজাৰ পৰা পৰ্টেল খোলাৰ কথা আছিল কিন্তু পৰ্টেলটো এতিয়াও খোলা নাই পৰ্টেলটো কেতিয়া খুলিব আৰু ইয়াতে কি আছে তো আপোনালোকে ইয়াতে জনাবলৈ চেষ্টা কৰিম তো ভিডিওটো আপুনি সম্পূৰ্ণকৈ চাই থাকিব নিশ্চয় সকলোখিনি আপোনালোকে ইয়াতে বুজি পাব তো প্ৰথমতে আপোনালোকে অনলাইন এপ্লাই কৰাৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু ইয়াতে dte.assam.gov.in এইটো লিখি আপোনালোকে সাৰ্চ কৰিব আৰু এনেকুৱা পেজ আহিব এনেকুৱা পেজ হোৱাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব যে ইয়াতে এটা লিখা আছে যে ৰেজিষ্ট্ৰেশ্যন ফৰ পলিটেকনিক এডমিশ্যন ফৰ ইয়াতে দিয়া আছে 2024-25 will open shortly আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব এই লিংকত আপুনি যেতিয়া ক্লিক কৰিব আপোনালোকে এই পেজটো লৈ আহিব আৰু ইয়াতে আপোনালোকে আৰু এটা লিংক দেখিবলৈ পাব যে ৰেজিষ্ট্ৰেশ্যন লিংক ফৰ পলিটেকনিক এডমিশ্যন 2024 আপোনালোকে ইয়াতে কি কৰিব লাগিব ক্লিক কৰিব লাগিব নতুন এটা টেব ওপেন হ'ব তো ইয়াতে আপুনি চাবলৈ পাব যে সাইট ইজ আন্ডাৰ মেইনটেনেন্স তো বৰ্তমান সময়লৈকে সাইটটো কিন্তু খোলা নাই যেতিয়া সাইটটো খুলিব তেতিয়া মই আপোনাক ইনফৰমেশ্যন কৰিম নিশ্চয় আপোনালোকক ভিডিঅ' আপোনালোকে লৈ আহিম আৰু যদি মই ভিডিঅ' দিব নোৱাৰোঁ সেই সময়ত নিশ্চয় আপোনালোকে গ্ৰুপত জনাই দিম আৰু গ্ৰুপত মই লিংকটো দি দিম আপোনালোকে যদি গ্ৰুপত আপোনালোকে জয়েন হোৱা নাই আপোনালোকে গ্ৰুপত জয়েন হ'ব নিশ্চয় আপোনালোকক তাতে ইনফৰমেশ্যনবোৰ পাই যাব ডিছক্ৰিপশ্যনত যাব হোৱাটছআপ গ্ৰুপ লিংক বুলি দিয়া আছে তাতে জয়েন হৈ ল'ব আৰু আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে আজি লিংকটো খুলিছে বুলি যে আজি আপোনালোকে এইটো কৰিব লাগিব তেনেকুৱা নহয় আপোনালোকে 2 দিন পিছত কৰিব লাগিব পিছত আপোনালোকে কৰিব পাৰিব আৰু এই পৰ্টেলটো আপোনালোকে এতিয়া খোলা নাই আপোনালোকে ৰাতি 7টাৰ পিছত চেক কৰিব নিশ্চয় পৰ্টেলটো তেতিয়া খুলিব লাগে মই যিমান দূৰ গম পাম 7টাৰ পিছত এবাৰ চেক কৰিব নিশ্চয় তাতে আপোনালোকে পৰ্টেলটো খুলিব পাৰিব কিন্তু আপোনালোকে এতিয়া এপ্লাই কৰিব নালাগে সকলোখিনি আপোনালোকে কনফিউজ ক্লিয়াৰ কৰি তাৰ পিছত আপোনালোকে অনলাইন এপ্লাই কৰিব নিশ্চয় আপোনালোকৰ যেটো এপ্লাই প্ৰসেস হেতু আপোনালোকৰ কমপ্লিট কৰিব পাৰিব কোনো ধৰণৰ ভুল নোহোৱাকৈ আপোনালোকে এটা সাবমিট কৰিব পাৰিব